সুপ্ৰভাত জনালোঁ সকলোকে। আজি ৰাতিপুৱাই উঠি ঘৰ দুৱাৰ চাফ চিকুণ কৰি ল'লোঁ। লগতে আকৌ গোসাঁই ঘৰো ধুনীয়াকৈ চাফ চিকুণ কৰি ধূপ ধূনা জ্বলাইছোঁ, চাকি বন্তি জ্বলাইছোঁ। আজি আমাৰ ঘৰত বিশেষ এটা ভাল দিন আৰু মোৰ বাবেও বহুত ভাল দিন। আজি ঘৰখন হয় আজি ভোগ এখন মন্দিৰত দিয়া হৈছে মা সিহঁতৰ তাত, আৰু আজি মনটো মোৰ খুবেই ভাল লাগিছে। আমি মানুহ জাতি ভগৱানৰ ওপৰতে ভৰসা। ভগৱানে যি ভাল কৰে বেয়া কৰে সকলো ভগৱানৰ ওপৰতে আৰু ভগৱানৰ ওচৰতে অৰ্পি দিছোঁ। কেতিয়াবা দিন মনটো দুখো লাগে, মোৰ ইমান বেয়া দিনকেইটা পাৰ হৈছে। এটা কথাই ভাবোঁ, ঈশ্বৰে কিবা এটা মোলৈ ভাল এটা কথা ভাবি থৈছে, সেইকাৰণে চাগে এইবোৰ বেয়া দিনো মই চাবলৈ পাইছোঁ। এটাই আশা, ঈশ্বৰে যাতে পিছত মোৰ ল'ৰা ছোৱালীক ভাল জীৱন প্ৰদান কৰে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰে। আৰু এয়া হৈছে আমাৰ মা সিহঁতৰ মন্দিৰ, আৰু ভকতসকলৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে। মায়ে আগৰ পৰা এটা ভাল কথা আমাক শিকাই আহিছে আৰু মায়ে কোৱাৰ মতে আমি কৰোঁ। ভকতসকলৰ কাৰণে ভাত তৰকাৰী নবনোৱাৰ আগত ধুনীয়াকৈ চৌকাত চাকি এগছ জ্বলাই ল'বলৈ কয়। আৰু এইফালে চাওক, ভকতসকলৰ কাৰণে চাহ পানী যোগাৰ কৰা হৈছে। ভকতসকলে আহি পালে আৰু আহি পোৱাৰ লগে লগে ভোগ ভাগ দিছে মন্দিৰত সোমাই। আৰু এইখনে হৈছে আমাৰ মা সিহঁতৰ মন্দিৰ। মন্দিৰ ইমান ডাঙৰ নহয়, সৰুৱে মন্দিৰটো, আৰু ধুনীয়াকৈ ভোগ ভাগো দিছে ভকতসকলে। মনটো আজি বহুত ভাল লাগিছে। আজি আমাৰ বাবে বহুত বিশেষ ভাল দিন। বেছি মানুহ মাতা হোৱা নাই, যিহেতু 2-এজন মানুহ গাঁৱৰ মানুহে আহিছে। তেনেকুৱা ডাঙৰকৈ পতা হোৱা নাই, সৰু সুৰাকৈ তেনেকুৱাই পাতি থৈ দিলোঁ। আৰু বছৰেকত মা সিহঁতে এবাৰ কৰিবই লাগে, আৰু এইটো আগৰ পৰা মায়ে কৰি আহি আছে সেই নিয়মটো, আৰু সেই নিয়মটোৱে পালন কৰিছে। আমি বছৰত ডাঙৰকৈ দিব নোৱাৰিলেও আমি সৰুকৈ থুলমূল হ'লেও দি থৈ দিওঁ আৰু ভকতসকলৰ পৰা আশীৰ্বাদ লৈছোঁ। ঘৰৰ মানুহবোৰো এজন এজনকৈ সকলোৱে ভকতৰ ওচৰত আশীৰ্বাদ ল'লে আৰু ভোগ ভাগ দিয়া হৈ গ'ল। আৰু ধুনীয়াকৈ এতিয়া প্ৰসাদ খাবলৈ সকলোৱে বহিছে। প্ৰসাদকেইটা ধুনীয়াকৈ এটা জেগাত ঢালি লোৱা হৈছে, আৰু মই এইফালে বহি গ'লোঁ নাৰিকল কাটিবলৈ। ভগৱানৰ প্ৰসাদ অকণমান খাব পালেও বহুত মনটো শান্তি লাগে। আৰু প্ৰসাদকেইটা খাই হোৱাৰ লগে লগে ভাত তৰকাৰী ভকতসকলক দিয়া হৈছে। একেবাৰে নিৰামিষ ভাত তৰকাৰী, পিঁয়াজ নহৰুৰো ব্যৱহাৰ কৰা হোৱা নাই। আৰু আজি বুলিয়ে নহয়, মা সিহঁতৰ তাত নহৰু পিঁয়াজৰ একেবাৰে ব্যৱহাৰ নহয়। গাঁৱৰে আইতাজনীৰ লগত ভাত তৰকাৰী আমি ভগাইছোঁ, আৰু ময়ো ভকতসকলক খুৱাই বোৱাই লৈ খাবলৈ বহিলোঁ, যিহেতু ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই আজি। আৰু তৰকাৰী বনাইছোঁ ৰঙালাও, আলু, বুট, আৰু লগতে ভেন্দি আলু ভাজি, দালি জোল। সকলোৱে কিন্তু নিৰামিষ খাই ভাল নাপায়, কিন্তু মই সঁচা কথা ক'ব গ'লে নিৰামিষে খাই ভাল পাওঁ। মাংস মাছতকৈও মই বেছি